পাছত কোম্পানী অহাৰ পাছত কেনেকুৱা হয় ইয়াক এনেকুৱাকৈ মূৰৰ অংশ এনেকুৱাকৈ উলিয়াই দিয়া। ব্লগছৰ আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম। মানে কি হৈছে আজি মই এটা বেলেগতকৈ বেলেগ ভিডিঅ' দেখুৱাম বুলি ভাবিছোঁ। মানে সাগৰৰ এটা ভয় লগা মাছ কিন্তু খাবলৈ বহুত সোৱাদৰ হয়, গতিকে সেই মাছটো দেখুৱাওঁ। আৰু স্পেচিয়েলি এইটো ভিডিঅ' যিহেতুকে আজি মোৰ 400জন ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'ল, গতিকে স্পেচিয়েলভাৱে এই ভিডিঅ'টো দেখুৱাম বুলি ভাবিছোঁ। আৰু যিহেতুকে মাছৰ ভিডিঅ' দেখুৱাম সেইগতে নৈৰ পাৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বহুত কষ্ট কৰি মই কৰ্ণাটকত আমাৰ কাষৰে দাদা এজন থাকে, তাক কিবাকৈ আৰু খুজি মাগি আনিছোঁ, গতিকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো প্লিজ লাইক। এইটো হৈছে স্কুট মাছ, অৰ্থাৎ ঠায়ে ঠায়ে বন্দাজ বুলিও কয় এই মাছটোক। এই মাছটো দেখুৱাম আজি। আৰু এই মাছটো সাগৰত পোৱা যায় আৰু সাগৰৰ পৰা চিধা কোম্পানীবিলাকে ক্ৰয় কৰে। আৰু কোম্পানীৰ পৰা অহাৰ পাছত কেনেকুৱা হয় ইয়াক এনেকুৱাকৈ মূৰৰ অংশ এনেকুৱাকৈ উলিয়াই দিয়া হয়। আৰু লগতে তাত এখন পাখি থাকে, যেন প্লাষ্টিকৰ চামুচ এনেকুৱা এখন প্লাষ্টিক থাকে, সেইখনো উলিয়াই দিয়া হয়। উলিয়াই দিয়ে এনেকৈ বাকলিবোৰ গুচুৱাই দিয়া হয়। গুচুৱাই দিয়া একদম ধুনীয়াকৈ এই কাণ দুখন যি আছে, এই দুখন কাণ আছে, দুখন কাণ এইটো কাটি দিয়া হয়। আৰু ইয়াৰে যিখিনি মূৰৰ পিছৰ অংশখিনি এইখিনি কামোৰ নহয়, এইটো পেলাই দিয়া হয়। আৰু যিখিনি মূৰৰ অংশ আছে এইখিনিও খাব পাৰি আৰু বিক্ৰী হয় বা খোৱা যায়। আৰু এনেকৈ এইটোও পেলাই দিয়া হয়। এনেকৈ সম্পূৰ্ণ হৈ গ'ল। এতিয়া আমি পেকিঙত আহিলোঁ। ইয়াত কিবাকৈ বাতিত বিলাকত দিয়া হয়, সজাই দি পানী দি দিয়ে, ইয়াত ফ্ৰিজাৰত দি দিয়ে। ফ্ৰিজাৰত 2 ঘণ্টা লাগে। 2 ঘণ্টাৰ পাছত ইয়াক উলিয়াব। 2 ঘণ্টা হৈ গ'ল। এই এই পেকিঙৰ পাছত এনেকুৱাকৈ হয়। এনেকুৱা হোৱাৰ পাছত এই ষ্ট'ৰত থৈ দিয়ে। ইয়াত কাৰ্টনত এনেকৈ পেকিং কৰে। ইয়াৰ ষ্ট'ৰত থৈ দিছে। ইয়াৰ নিচিলা মাছৰো একে ছেইম প্ৰচেছ। এইটো হৈছে আমাৰ নিচিলা, এইটো সাগৰৰ নহয়, এইটো তাৰে ফিচাৰী। আৰু ইয়াৰ মাক্ৰেল, এয়াও সাগৰৰ মাছ। গতিকে আজি 3টামান মাছ দেখুৱালোঁ। গতিকে এই মাছবোৰো যথেষ্ট চাহিদা আছে। আৰু মিছা মাছৰো বহুত চাহিদা আছে। আৰু এই মাছবিলাক বাহিৰত পঠায়। আমাৰ অসম বা ভাৰতৰ কৰি বেছি বাহিৰত বেছিকৈ পঠায়। এইটো যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিছে তেওঁলোকক বহুত মোৰ ফালৰ পৰা ধন্যবাদ জনালোঁ। আৰু যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়ে যেন ধন্যবাদ।